নৱেবু মই খাই বুলি মই নাজানো দেই এই হুনটো আমি আমি এটা একদম বেঞ্চ মানুহ হয় নি আমি এটা বেঞ্চ এই এতিয়াহে কম হৈ গ'ল অহা মই ইয়াতে থাকে হয় নি আমি ইয়াতে খাওঁ এই নৈ জানানে ন এই জানে হুনটো অকণমান হেৰি হৈ যায় তেল হৈ যায় পাৰিব হুনটো দেখাই দিয়ে কেলা সেইবোৰ মানুহবোৰক দেখাই দিয়ে এনেকে কওক এই তোমাৰ মাইকী মানুহে কৈছে কেলা তোৰ মাইকী মানুহ চুজা নহয়তো ক'ত গ'লনো মোৰ আই লাভ ইউ টো আই লাভ ইউ টো ধুনীয়া নৈ খালি চাৰ্টটো মোৱা নাই মই বেয়া পাইছো চক নচক এইটো কৰিব নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ মই আছোঁ সেই পথাৰত ৰাতিপুৱা শুই উঠি সেই পেহী ঘৰৰ পৰা মই পেহী ঘৰলৈ গৈছিলোঁ তাত গৈ ভিডিঅ' প্ৰস্তুত নকৰিলোঁ বেয়া নাপাব তাৰ পৰা আহি ঘৰলৈ কাপোৰ কানি সলাই পথাৰলৈ এইফালে আহি ঘাঁহ কাটি ঘাঁহ লৈ এই গাড়ীত উঠালোঁ চক ঘাঁহ নআখে আৰু ঘাঁহ মিছ হৈ আছে আৰু এইখিনি লৈ এতিয়া মই ঘৰলৈ যাওঁ গৰুকেইটা খুৱাব লাগিব নহয় আজি দেওবাৰ গতিকে আজিৰ দিনটোত মই কি কৰিম এইখিনি আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম গতিকে আপোনালোকে সহায় জনাব বুলি আশা থাকিল আৰু আপুনি কমেণ্ট কৰি জনাব কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে পথাৰৰ পৰা ঘৰলৈ আহি গাড়ীৰ পৰা ঘাঁহ থৈ গৰুক দিছোঁহি দেখিছে খাই আছে আৰু সেইফালেও দিলোঁ সেইটো চাইডে গৰুৱে খাই আছে খা এটা নকৰিবি এমুঠা এইফালে আছে দুমুঠা নিছিলোঁ এমুঠা খতমেই সৰু মুঠাটো ডাঙৰ মুঠাটো আছে মই এতিয়া 9:11 মই আহিলোঁ সেই পাতচিঙা মানুহ বিচাৰি বা ক'বলৈ বুলি যে তহঁতি সোনকালে যাবি আমুক তামুক 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 ঢেৰ কিবা কিবি কি হয় আজিতো দেওবাৰ আজিতো পাত নিনিয়ে তথাপিও ভাবিছোঁ পাতখিনি বোলো ছিঙি ঘৰত দমাই থৈ দিম কালিলৈ লৈ যাবহি আমাৰ নৌক লৈ আহিছোঁ কথা পাতিবলৈ পথাৰৰ মাজত ঘূৰি ফুৰিছোঁ সেই গৰু ঘাঁহ চাহ দিয়ে ধুনীয়াকৈ আজৰি হৈ ঘূৰি ফুৰিছোঁ ইমানেই এইটো আকৌ দাঙিলেই হ'ব নৱেবু মই খাই বুলি মই নাজানো দেই এই হুনটো আমি আমি এটা একদম বেঞ্চ মানুহ হয় নি আমি এটা বেঞ্চ এই এতিয়াহে কম হৈ গ'ল অহা মই ইয়াতে থাকে হয় নি আমি ইয়াতে খাওঁ এই নৈ জানানে ন এই জানে হুনটো অকণমান হেৰি হৈ যায় তেল হৈ যায় পাৰিব হুনটো দেখাই দিয়ে কেলা সেইবোৰ মানুহবোৰক দেখাই দিয়ে এনেকে কওক এই তোমাৰ মাইকী মানুহে কৈছে কেলা তোৰ মাইকী মানুহ চুজা নহয়তো ক'ত গ'লনো মোৰ আই লাভ ইউ টো আই লাভ ইউ টো ধুনীয়া নৈ খালি চাৰ্টটো মোৱা নাই মই বেয়া পাইছো চক নচক এইটো কৰিব নাই দেখাই দিবি মই নাখাওঁ নহয় মই এইবোৰ নহ'ব দেখা লোৱা সেইবোৰক আমি খাবলৈ মানে বেয়া হ'ব সেইবোৰ নিশিকাওঁ মই নাখাওঁ মই পিঠিমহে আমাৰ ঘৰতে আছে মই নাখাওঁ নহয় তাই বাপেকৰহে মোৰ লগৰ মোৰ পিতাই নজক এইটো কৰিব সেইটো তেতিয়া নিচাটো ধৰিব এইটো চাওক সেইটো বস্তুটো লাগে তেতিয়া এসোপ টানিলেই হৈ যাব গা ৰমৰমাই যাব ভালকে টানক নৌখন খোৱা ডিজাইনটো বেলেগ চবৰে বেলেগ খালি নৌৱা এইটো কৈ দিয়ে এতিয়া মই যাম সেইলে এইটো কাছমাৰি পাৰ হয় সেইখিনি সময়ত আপোনালোকক ভিডিঅ' এটা প্ৰস্তুত কৰি দেখাইছিলোঁ যে মই গৈ আছিলোঁ সেই পাতচিঙা মানুহ বিচাৰি হয় মই গৈছিলোঁ
কথা বতৰা পাতিলোঁ বাৰু, মানুহ এজনী আহিলে, মই আনিলোগৈ বাৰু। তাৰপিছত আৰু এটা কৈছিলোঁ, আৰু দুটামানক কৈছিলোঁ, নাই এতিয়া ধান দোৱা সময় নহয়, অনা সময় নহয়, নাই মানুহ পাবলৈ নাই। যিবোৰ মানুহ আহিছে বৰ্তমান আমাৰ ঘৰলৈ, এতিয়া সিহঁতিও নাইকিয়া হৈ যাব, এতিয়া নোহোৱা হৈ যাব। সিহঁত ধান চান কাটিব লাগে, তাকে বৰ বিপদ দেই। সঁচাকৈ একদম আচৰিত কথা মই ভাবিছোঁ, ইমান ধুনীয়াকৈ বাকী সময়খিনি মই সিহঁতক চলালোঁ, এতিয়া মই বিপদত পৰিছোঁ, পাতখিনি ছিঙি দিব লাগে, সিহঁত নাহে। তেতিয়া অকলেও ছিঙিব নোৱাৰি, এতিয়া মহা বিপদত পৰিলোঁ। কেনেকৈ এইটো সমস্যা সমাধান হ'ব মই ভাবি পোৱা নাই। আৰু ধান দাবলৈও সোনকালে হৈ যায়। বাৰু দিয়ক, পাতটো ছিঙো, ময়ো ছিঙিম, কালি ছিঙিছোঁ 12 কেজি ছিঙিলোঁ, আজিও ছিঙো, কিমান পাওঁ।